আপোনালোকে শিলচৰৰ ৰাইজক মই ক'ব খুজিছোঁ, বৰাক উপত্যকাৰ ৰাইজক জনাব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক অসমৰ খিলঞ্জীয়া মানুহে ইতিমধ্যে এৰি দিছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অহাবাৰ তেওঁলোকে মিয়াৰ 4টা সমষ্টি, মুছলমান মানুহৰ 4টা সমষ্টি, তেওঁলোকে লাহৰীঘাট, চামগুৰি, লুবুৰিহাট, উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জত বিজেপিয়ে জিকিব। 5টা। কেইদিনমানৰ আগলৈকে কৈছিলে যে মিয়াৰ ভোট নালাগে, আজি 2 দিনৰ আগত কৈছিলে যে মুছলমানৰ ভোট নালাগে, মুছলমানে ভোট দিলেও নালাগে বুলি কৈছে। এতিয়া হিমন্ত বিশ্বৰ অৱস্থাটো এনেকুৱা হৈছে ৰাজনৈতিকভাৱে যে তেওঁ অসমৰ খিলঞ্জীয়া মানুহে আৰু ভোট নিদিয়ে। আমি উজনিৰ পৰা খেদি দিলোঁ, আপোনালোকে জানে চাগে, আমি যোৰহাটৰ পৰা খেদি দিলোঁ নহয়, জানে, একদম বাহিৰ কৰি দিছোঁ লোকসভা বাহিৰ কৰি দিছোঁ। ডিব্ৰুগড়তো অসমৰ খিলঞ্জীয়া মানুহবিলাকে পুৰা আমাৰ প্ৰাৰ্থী নয়নজ্যোতি গগৈক ভোট দিছিল। তেওঁলোকে হিন্দী ভাষী মানুহৰ ভোটতে জিকি গ'ল। ডিব্ৰুগড়ত আপোনালোকে জানে চাগে, তিনিচুকীয়া ডিব্ৰুগড়ত বহুত হিন্দী ভাষী লোক আছে, গতিকে তেওঁলোকৰ ভোটতে জিকি গ'ল। মুঠতে অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিহালীত আপোনালোকে দেখিছে, বিহালীত অসমৰ খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিছে। আৰু বাকী যিসকল আমাৰ যিখিনি অসমীয়া ভাষী লোক আছিলে তেওঁলোকে কংগ্ৰেছক ভোট মাৰিছে। বিহালীত অসমৰ অসমীয়া ভাষী লোকসকলে যিখিনি তেওঁলোকে কৈ থাকে খিলঞ্জীয়া অসমীয়া, খিলঞ্জীয়া অসমীয়া, আমি এইবিলাক কৈ নাথাকো দেই। যিসকল অসমীয়া ভাষী লোক আছিলে তেওঁলোকে বিহালীত বিজেপি ভোট দিয়ে। অসমীয়া ভাষী লোক, বাকী অসমীয়া। আনকি আমি এবাৰ দেখিবলৈ পালো যে চামগুৰি বিধানসভা সমষ্টি অসমীয়া ভাষী লোকবিলাকে কংগ্ৰেছক দিছে আৰু মিয়া মানুহবিলাকে ভোট দিছে বিজেপি। একদম উল্টা। আপোনালোকৰ কৰিমগঞ্জততো সেইটোৱে হৈছিল। কৰিমগঞ্জতো মুছলিম জনসংখ্যা বেছি আছে, কেনেকে জিকিলে? চাচা মামাই লগ লাগিয়ে জিকিলে নহয় জানো? আৰু 1 নম্বৰ যে চাচা মামাই লগ লাগিলে যে AIDFৰ গোটেই ভোটটো ট্ৰেন্সফাৰ কৰি দিলে নাম্বাৰ 1। নাম্বাৰ 2 ক'লে যে মুছলিম ভোট যদি নিদিয়ে চবকে এভিকশ্যন কৰি দিম। এই দুটা দাদাগিৰি কৰিয়ে জিকিলে না, এই দুটা কৰিয়ে জিকিলে। গতিকে আজিৰ দিনটোত এটা কথা খাটাং যে অসমৰ খিলঞ্জীয়া মানুহে হিমন্ত বিশ্ব শৰ্মাক এৰিছে, বিজেপিক এৰিছে, গম পাই গৈছে যে এইটো কাৰো বন্ধু নহয়, হিমন্ত বিশ্ব শৰ্মা কাৰো বন্ধু নহয়। এটা সাপ যাকে তাকে দেখি খুটি দিব পাৰে, অকল মানুহৰ স্বাৰ্থত ব্যৱহাৰ কৰে, নিজৰ স্বাৰ্থত মানুহক ব্যৱহাৰ কৰে, কাম কাৰো নহয়। না 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে, না আদিবাসীক জনজাতিকৰণ কৰিলে, না আহোমক জনজাতিকৰণ কৰিলে, না চুতীয়াক জনজাতিকৰণ কৰিলে, না মৰাণক জনজাতিকৰণ কৰিলে, না মটকক জনজাতিকৰণ কৰিলে, না গুজৰাটবংশীক জনজাতিকৰণ কৰিলে। অসমৰ খিলঞ্জীয়া মানুহ কাকো নকৰিলে, একো কামেই নকৰিলে। না যিবিলাক জনজাতি আছে তেওঁলোকক 6 শিডিউল দিলে, একো কৰে। তেওঁলোকে কৈ থাকে না, বিজেপিয়ে কৈছিলে না নাই মিছিঙত আমি 6 শিডিউল দিম বুলি কৈছিলে, দিলে নেকি? কিয় 6 শিডিউল, ৰামক 6 শিডিউল দিম বুলি কৈছিলে, দিলে নেকি? না ট্ৰাইবেল মানুহৰ কাৰণে কিবা কাম কৰিছে, না 6 জনগোষ্ঠীৰ কাৰণে, খিলঞ্জীয়া মানুহৰ কাৰণে কিবা কাম কৰিছে। বিজেপি আজিৰ দিনটো লাহে লাহে মিয়াৰ দললৈ পৰিণত হৈছে, মুছলমানৰ দললৈ পৰিণত হৈছে। একদম খাটাং, আপোনালোকে সকলোৱে জানে। আৰু সেইকাৰণে বিজেপিৰ ভিতৰত থকা RSSৰ যিবিলাক চাপৰ্টাৰ সিহঁতি লাহে লাহে ভয় খাইছে, কংগ্ৰেছে যেনেকে মুছলমানৰ দূষণ কৰিছিলে, এতিয়া হিমন্তই লাহে লাহে মুছলমান দূষণ কৰিব। কাৰণ হিমন্তটোতো অভ্যাস আছে, যিফালে এনেকে যায় সেইফালে দূষণ কৰি দিয়া মানে নহয়। গতিকে এতিয়াতো বিজেপি বিৰাট ভয় পাইছে। বিজেপি RSSৰ যিখিনি পুৰণা মানুহ তেওঁলোকেতো সাংঘাতিক ভয় খাইছে, সাংঘাতিক ভয় খাইছে। তো এতিয়া এটা বস্তু খাটাং, যোৱা যিটো উপ নিৰ্বাচন এইটো প্ৰমাণ কৰি দিলে যদি বিজেপি জিকিছে, 5খন আসনতে জিকিছে, কিন্তু এটা বস্তু খাটাং হৈ গ'ল যে বিজেপিৰ সৰাৰ সকলো ব্যৱস্থা আছিলে, মাত্ৰ আমাৰ অপজিশ্যনৰ মাজত ইউনিটি নোহোৱাৰ কাৰণে আমি হাৰিলো, কংগ্ৰেছৰ অহংকাৰৰ কাৰণে কেৱল আমি হাৰিলো।
কিন্তু এটা বস্তু খাটাং অসমৰ খিলঞ্জীয়া মানুহ এবাৰ বিজেপি অসমীয়া ভাষী মানুহ এবাৰ বিজেপি ভোট দিয়া নাই আনকি বৰাক উপত্যকালৈ আহি মই নিজে গম পালো ধলাই সমষ্টিতো মানে বিদেশী এজনকে ইয়াতে মানে ইলেকশ্যনত উঠাইছে বুলি ইয়াত ৰাইজে গোটেই হাল আহিছে মোকতো কৈছে যে বাঙালী মানুহ ইমান যে ভোট কেনেকৈ পালে কংগ্ৰেছৰ কেণ্ডিডেটজন কৈছে যে যিজনক উঠাইছে বিজেপিয়ে যিজনক উঠাইছে সেইজন হ'ল মানে বাংলাদেশ আৰে আমি বাংলাদেশত কিয় ভোট দিম বুলি কৈছে মোক বাঙালী মানুহ মানে ইয়াতে আজি বৰাক উপত্যকাৰ উৰণি যিখিনি বেংগলী মানুহ বেংগলী ভদ্ৰলোক যিসকল ইয়াৰ খিলঞ্জীয়া মানুহ সেই মানুহবিলাকক ইম্পৰ্টেঞ্চ নিদি বাংলাদেশৰ প্ৰশাসকক কেন্দ্ৰীয় চাবি এই কাম কৰাৰ কাৰণে ইয়াৰ খিলঞ্জীয়া বাঙালী লোকসকলক এতিয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰৰ বিৰুদ্ধে আমাৰে ভুল যে আমি বাঙালী লোকসকলক যিমানখিনি আমি তেওঁলোকৰ ইছ্যুজবিলাক ল'ব লাগিছিলে লোৱা নাই অপজিশ্যনে আমি ভাবি আছিলো যে বিজেপিয়ে গোটেইখিনি বাঙালী লৈ ল'লে ইয়াত আহিয়ে গম পাইছো বাঙালী মানুহ পুৰা বেয়া পায় এতিয়াহে গম পাইছো বিজেপি ইয়াতে নাগৰিক কি কৈ আপোনাৰ ইলেকশ্যন খেলাইছে আৰু সেইকাৰণে মাত্ৰ ৯,০০০ ভোটতে জিকিলে এইবাৰ না ধলাই বস্তু আকৌ ৯,০০০ ভোটতে জিকিলে ইয়াত কংগ্ৰেছে একো কষ্টই কৰা নাই মানে এনেই ভোট দিছে কেলে এই হিমন্তটো কৰিব কি বদমাছ এইটোতো মানে তো গতিকে আমি দেখিছো যে মই আহি এটা কথা অন্তত বুজি পালো বৰাকলৈ আহি যে বিজেপিৰ প্ৰতি বৰাকৰ মানুহৰ বাঙালী মানুহৰ কোনো ভাল ভাৱ নাই বিজেপিয়ে বৰাক উপত্যকাত অকল নিজৰ কালেক্টৰ আহিছে আৰু বৰাক উপত্যকাত অকল লুণ্ঠন ইয়াৰ কোনো ডেভেলপমেণ্টৰ কাম কৰা নাই অকল লুণ্ঠন কৰিবৰ কাৰণে কেইটামান এজেণ্ট আহিছে কৌশিকাই টকা বাকী কোনো বাঙালী মানুহৰ ডেভেলপমেণ্টৰ কাৰণে বাঙালী মানুহৰ কামৰ কাৰণে কালচাৰ বঙালী জাতিটোৰ কাৰণে কোনো কাম কৰা নাই এতিয়া এই মুহূৰ্তত মই আন এটা বিষয়লৈ আপোনালোকৰ ওচৰত যাব বিচাৰিছো সেইটো